সমাগত ২৬ জানুৱাৰী লখিমপুৰত আৰক্ষীৰ কটকটীয়া নিৰাপত্তা দুচকীয়া চাৰিচকীয়া সকলো বাহনতে তালাচী ২৬ জানুৱাৰীত সময়ত যাতে কোনো কুটাঘাত কাৰ্য সংঘটিত কৰিব নোৱাৰে তাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিছে লখিমপুৰৰ আৰক্ষীয়ে লখিমপুৰ জিলা আৰক্ষী অধীক্ষক মিহিৰজিৎ গায়নৰ নেতৃত্বত শনিবাৰে সন্ধিয়া চৰাইমৰীয়া বাইপাছত তালাচী চলাই সদৰ আৰক্ষীৰ এটা দলে লখিমপুৰত যাতে শান্তিভাৱে ২৬ জানুৱাৰী পালন কৰিব পৰা হয় তাৰ বাবে সকলো ৰাইজক সজাগ হ'বলৈ আহ্বান আৰক্ষী অধীক্ষকগৰাকী আমি বিশেষকৈ গাড়ীবিলাক কোনো পেচেঞ্জাৰবিলাক কোন সেইখিনি চাইছোঁ লগত অহা বস্তুবিলাক কিবা আনৱান্টেড কিবা বস্তু আছে নেকি এইবিলাক চাইছোঁ ২৬ জানুৱাৰীত ধৰক দূৰ দূৰণিৰ পৰা অহা মানুহ কিবা কুটাঘাত কৰিবও পাৰে সেইকাৰণে সেইবিলাক আমি খুব ভালকৈ চোৱা গৈছে থৰ' চেকিং তেনেকুৱাটো সন্দেহটো আছে সেইটো একেবাৰে ন' বুলি ক'ব নোৱাৰি সন্দেহটো পূৰা আছে সেইকাৰণে আমাৰ ইয়াতো গোটেই চাৰিওফালে কাউণ্টাৰ ইনচাৰেঞ্চি অপাৰেশ্যনবিলাক কটকটীয়া কৰি তোলা হৈছে আগৰ পৰা চলি আছে যদিও আৰু ইণ্টেনচিফাই কৰাইছোঁ আমি চেকিং লগতে যিবিলাক আমাৰ ৰাস্তা ধৰক কানেক্টিং অৰুণাচল প্ৰদেশ তিনিচুকীয়া বা ডিব্ৰুগড় আমাৰ মাজুলী ধেমাজি সেই জেগাবিলাকো আমি এৰিয়া ডমিনেশ্যন কৰি চিল কৰা হৈছে কিবা যাতে কোনেও আহি অপ্ৰীতিকৰ ঘটনা কৰিব নোৱাৰে তাৰ ব্যৱস্থাখিনি লৈছোঁ আমি লখিমপুৰৰ পৰা ৰাহানুদ্দিন আহমেদৰ ৰিপৰ্ট অসম আদিত্য।